বহুত দিন বুলি ক'লে আচলতে ভুল হ'ব। বহুত বছৰৰ পিছত আজি মোৰ মনৰ এই থালিখন পূৰণ হ'বলৈ গৈ আছে। এই থালিখনত থকা প্ৰত্যেকটো বস্তুৱে কিন্তু বহুত সোৱাদ হয়, ভাল লাগে। ওচৰৰ ভণ্টি এজনীয়ে নিমন্ত্ৰণ দিছিলে। নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলৰ ঘৰলৈ সন্ধিয়া সময়ত গ'লোঁ। দেখা পালোঁ খুৰীয়ে মই ভাল পোৱা বস্তুবিধ বনাই আছে। বিৰাট ভাল লাগিলে মনটো। এই পিঠাবিধ গোৰ্খা সম্প্ৰদায়সকলৰ পিঠা হয়। তেখেতসকলৰ ভাইফোঁটা আছিলে, আজি আমাক তাৰে নিমন্ত্ৰণ দিলে। এই পিঠাবিধত যিখিনি সামগ্ৰী লাগে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। যিসকলে নাজানে তেখেতসকলক বিশেষকৈ লাগে পিঠাগুড়ি, তাৰপিছত চুজি দিছে, ময়দা দিছে, ৰিফাইন দিছে, বেকিং দিছে, কলো দিব পাৰে বা যিটো পেষ্ট বনোৱা হয় তাত আপুনি পানী ব্যৱহাৰ নকৰি দৈও ব্যৱহাৰ কৰিব পাৰে, সেইটো নিজৰ লগত কথা। আৰু এই পিঠাবিধ কিন্তু ৰিং টাইপৰ হয়, মানে খাৰু টাইপৰ। সেই খাৰু টাইপৰ হ'বলৈ কাৰণে তেলৰ মাজত বাতি এটা বা প্লেট এখন দি ল'ব লাগে। খুৰীও এইদৰে ধুনীয়াকৈ দি লৈছে। কি ধুনীয়া হৈছে চাওকচোন। লগতে আমাৰ ওচৰৰ ৰেখাহঁতকো মাতিছে। এয়া আমি বহি গোটেইখিনিয়ে কথা পাতি আছোঁ। পাতি থাকোঁতে বোলো কুকিনো ক'ত গ'ল। কুকি মানে ভণ্টি এজনীৰ ছোৱালী। দেখিলোঁ তাই ধুনীয়াকৈ ৰিংটো খেলি আছে। মই বোলো দিয়াচোন ময়ো অকণমান কৰি চাওঁ। মোৰ কঁকালটো নুঘূৰেই, ইমানেই ল'ৰা ছোৱালীকেইটাই হাঁহিছে। আমাক সকলোকে খাবলৈ দিলে। সকলোৱে বিৰাট মনত এটা ফূৰ্তি, যিহেতু চেল ৰুটি খাব আজি। আৰু অঞ্জলিক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মোৰ বহুত দিনীয়া আশা এটা আজি পূৰণ হ'ল। ইয়াত থকা তিলৰ চাটনি আৰু মটৰৰ চাটনিটো কিন্তু আমি বনোৱাতকৈ বহুত বেলেগ। তাৰপিছত মই সিহঁতৰ ওচৰলৈ গ'লোঁ। টেষ্টি পাইছেনে? কেনেকুৱা হৈছে? মজা। কুঁহি ভালেই পাইছে। টিকুক নুসুধোঁ। ভালেই। শেষত ময়ো বহি ইয়াৰ সোৱাদ ল'লোঁ।